Hello everyone, এই ক্লাসটো নবৰণ ছাৰে লৈছে মই জাস্ট তাৰ আগতে 2 মিনিট আপোনালোকক আমাৰ মেথছৰ কোৰ্সটোৰ বিষয়ে ক'বলৈ লৈছো যিসকলে বিচাৰি আছিল আমাৰ পৰা মেথছৰ এটা সেপাৰেট কোৰ্স পিওৰ সব এক্সামৰ কাৰণে হোৱাকে আমি এটো লৈ আহিছো আপোনালোকৰ কাৰণে ইয়াৰ আগতে ওৰিয়েন্টেশন যেটো ক্লাস হৈছে তাৰো এটা ভিডিও আপলোড কৰা হৈছে এটো ফাৰ্স্ট ক্লাস হ'ব মেথছৰ টপিক বিলাকৰ ভিতৰত সোমাই পেলাই ইয়াৰ আগৰটো কেনেকৈ আমি পঢ়িম গুটে মেথছখিনি সেই বিষয়ে চাই আলোচনা কৰিছিলে তো ইয়াতে আপোনালোকে ক্লাসটো চাব পাৰিব আমাৰ যেটো কোৰ্স আছে আপোনালোকে ইয়াতে দেখিছে তাতে গুটেই বিলাক কথা লিখা আছে 6 বা 10 লৈকে আমাৰ যিমানবোৰ টপিক আছে ইনফ্যাক্ট 11 12 ৰ সায়েন্সৰ মেথছৰ যে দুটা এটা ইম্পৰ্টেন্ট টপিক আমাৰ কম্পিটিটিভ এক্সামত আহে তাকো ইনক্লুড কৰা হৈছে ইয়াতে ফুললি মেথছৰ যিখন সিলেবাস আছে 30-35 টা টপিক সাধাৰণতে আমাৰ পৰীক্ষাবিলাকত আহি থাকে এসএসসি পৰা আৰম্ভ কৰি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এডিআৰই পুলিচ সবৰে কাৰণে যিবোৰ টপিক আহি থাকে সেইবোৰ ইয়াতে আমি ইনক্লুড কৰিছো গুটেখিনি পঢ়াম পিওআইকিউ প্ৰতিটো টপিকৰ পৰা যিবিলাক পিওআইকিউ থাকে সেইবিলাক পিওআইকিউ সলভ কৰা হ'ব দেন সাৰে মক টেষ্ট ইয়াতে প্ৰভাইড কৰিব প্ৰেক্টিস কোৱেশ্চনছ কিছুমান দিব সকলোবিলাক থাকিব ইয়াতে আপোনালোকৰ কাৰণে মেথছৰ আটাইতকৈ বেষ্ট কোৰ্স হ'ব এটো চাব পাৰে আপোনালোকে এটাটো ক্লাছ চালে গম পাব দেন আৰু এটা ক্লাছ ইউটিউবত আপলোড কৰা আছে ওৰিয়েন্টেশন দেন আৰু এটা থাৰ্ড ক্লাছটো আপলোড কৰা হৈছে গুটেকেইটা আপোনালোকে চাব চাই পেলাই জাজ কৰিব যে কেনেকুৱা হৈছে যদি ভাল পাই ক্লাছ কেইটা ভাল হৈছে বুলি ভাবে তেতিয়াহলে কোৰ্সটো লবগে পাৰিব আপোনালোকে কেনেকৈ লব এটো আমাৰ এপটো আছে গুগল প্লে ষ্টৰত প্ৰি ষ্টাডি এপটো আছে তাত ইনষ্টল কৰি লব আপোনালোকে দেন ফোন নাম্বাৰ দি লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে ওপৰতে হয়তো ডাইৰেক্টলি সেই পোষ্টাৰখন যিখন আমি দেখাইছিলো সেইখন পাব পাৰে মেথছ কোৰ্স ফৰ অল এক্সামছ বুলি নহলে ষ্টৰ টেপ তলত যেটো আছে তাত ক্লিক কৰি পেলাই অকমান চালে তাতে বিচাৰিলে আমাৰ যেটো কোৰ্সটো আছে মেথছ কোৰ্স ফৰ অল এক্সামছ বুলি হেতু পাই যাব তাতে ক্লিক কৰাৰ পিছত বাই নাও বাটন আহিব তলত তাত ক্লিক কৰি পেলাই আপোনালোকে কোৰ্সটো লব পাৰিব নমস্কাৰ মই নবৰুণ কাশ্যপ সকলোকে মোৰ মেথছৰ ফাৰ্স্ট যেটো ক্লাস আছে সেই ক্লাসটোলৈকে স্বাগতম জনাইছো আৰু ইয়াৰ আগতে মই ওৰিয়েন্টেশন ক্লাসটো কৰিছো ওৰিয়েন্টেশন ক্লাছত যি সকলে চাইছে তেওঁলোকে বুজিছে অলৰেডি আমি কেনে ধৰণৰ এটা ষ্ট্ৰেটেজি লৈছো এডিআৰই 3.0 ৰ বাবে আৰু কেনে ধৰণে আমি আগবাঢ়ি যাম আমাৰ প্ল্যানিং আমাৰ ষ্ট্ৰেটেজি আমাৰ ভিজন গুটেখিনি কথা উই হেভ অলৰেডি ডিসকাসড ইন আवर ওৰিয়েন্টেশন ভিডিও সো নাও উই আৰ গোইং টু ষ্টাডি দ্য ফাৰ্স্ট টপিক দ্য টেষ্ট অফ ডিভিজিবিলিটি এইটো এটা একদম বেসিক টপিক হয় মানে একদম এটা বেসিক ধাৰণা হয় মই প্ৰথমতে অলৰেডি এইটো কথা মেনশন কৰিছো যে মই যিখিনি বস্তু এতিয়া পঢ়িবলৈ গৈ আছো প্ৰায় 20 টা মান ক্লাস এনেকুৱা ধৰণৰ হ'ব যে একদম বেসিক নলেজৰ ওপৰত হ'ব যি সকলে মেথছত অলৰেডি তেওঁলোকৰ অলৰেডি এটা ভাল দখল আছে তেওঁলোকৰ কাৰণে প্ৰথমে ক্লাস 20 টা মান ক্লাস এনেকুৱা ধৰণৰ হ'ব যে তেওঁলোকে অকনমান বোৰিং পাব বিকজ দে হেভ অলৰেডি নোন দিস এই গুটেখিনি তেওঁলোকে অলৰেডি জানে সেই কাৰণে যদি কোনোবা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই অনুৰোধ জনাম আপোনালোকে অকনমান ধৈৰ্য ধৰক বিকজ উই আৰ গোইং টুগেদাৰ আমি যেহেতু গুটেইবিলাক একেলগে লগ লাগি গৈ আছো সেই কাৰণে সকলোৰে সুবিধাৰ কাৰণে আমি আগবাঢ়িবলগীয়া হৈছে যেহেতু আমি যেহেতু মোটিভ লৈছো যে একেলগে শিকিম একেলগে জিকিম আৰু একেলগে যুজিম গতিকে আমি সকলোকে একেলগে আগবঢ়াই নিব লাগিব বহু ছাত্ৰ ছাত্ৰীয়ে যেহেতু তেওঁলোকৰ বেসিক নলেজখিনি তেওঁলোকৰ ক্লিয়াৰ নাই আমি একদম বেসিকৰ পৰা যাম টেষ্ট অফ ডিভিজিবিলিটি মানে বিভাজ্যতাৰ পৰীক্ষা বুলি যাক অসমীয়াত কোৱা হয় এটা কথা হ'ল কি আমাৰ যেতিয়া আমাক এটা নাম্বাৰ দিয়া হয় when we are given a number আমি নাম্বাৰটো চাই পেলাই কেনেকৈ কৈ দিম যে এই নাম্বাৰটো 2 ৰে ডিভাইড যায় এই নাম্বাৰটো 3 ৰে ডিভাইড যাব এই নাম্বাৰটো 4 ৰে ডিভাইড যাব আমি কেনেকৈ ক'ব পাৰিম এটা এই বস্তুটো কোড প্ৰয়োজন হয় এটা যদি আপুনি মোক খুধে যে why do we need this আমি এটো কিহৰ কাৰণে লাগিব যেতিয়া আপোনাক এক্সামত এটা কোৱেশ্চন আহিব যে আপোনাক যেতিয়া স্কয়াৰ ৰুট মানে উলিয়াব দিব এটা যদি নাম্বাৰ দিয়ে যে 1225 আপোনাক যদি এই সংখ্যাটোৰ স্কয়াৰ ৰুট দিয়ে যে 1225 ইয়াৰ যদি স্কয়াৰ ৰুট উলিয়াব লাগে দেন ইউ হেভ টু ফেক্টৰাইজ ইট ঠিক আছে আমি ইয়াক এনেকৈ ছুটি হৰণ কৰি উলিয়াই যাব লাগিব আমি যেতিয়া হৰণ কৰিম আমি যেতিয়া ডিভাইড কৰিম কেনেকৈ গম পাম যে এই গোটেই সংখ্যাটো 5 ৰে ডিভাইড যাব কেনেকৈ গম পাম যে শেষৰ ফালে 5 আছে ইউনিট ডিজিটত 5 প্লেস হৈ আছে আৰু সেই কাৰণে আমি গম পাম যে দিস নাম্বাৰ উইল বি ডিভিজিবল বাই 5 আমি দেখি পেলাই কেনেকৈ কৈ দিব পাৰিম যে এটা নাম্বাৰক 5 ৰে যাব এটা নাম্বাৰক 2 ৰে যাব সেই যিখিনি ৰুল সেই ৰুলখিনিকে আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ঠিক আছে প্ৰথমতে আমি পঢ়িম 2 ৰে যেটো ডিভাইড যোৱা ৰুল ঠিক আছে এটা সংখ্যা কেতিয়া 2 ৰে ডিভাইড মানে হ'ব যেতিয়া when a number will be divisible by 2 এটা কথা হ'ল যোৱা ক্লাছত বহুতে কৈছে যে বেছিভাগ মই অসমীয়া টাৰ্ম ইউজ কৰিছো বুলি বহুতে কৈছে বাট মই যেটো ওৰিয়েন্টেশন ভিডিও আছিলে কাৰণে কথাখিনি যেটো মই অসমীয়াতে কৈছো তাত বৰ অসমীয়া ইংৰাজী ধৰণৰ কথা নাছিলে ওৰিয়েন্টেশন ভিডিও যেটো আছিলে জাস্ট মই কথাখিনি ষ্ট্ৰেটেজিটো কৈছো মই কেনেকৈ যাম কিন্তু এতিয়াৰ পৰা ক্লাছটো এনেকুৱা ধৰণৰ হ'ব যে আমি যেহেতু দুইটা ল্যাঙ্গুৱেজতে বস্তুখিনি লিখিছো মেটেৰিয়েলছত ইংলিশ এণ্ড আছামিজ দুইটা ল্যাঙ্গুৱেজত লিখিছো মই আই উইল স্পিক বোথ আছামিজ এণ্ড ইংলিশ ঠিক আছে মই দুটা ক'বলৈ চেষ্টা কৰিম প্ৰথম কথা কৈছে যে ৰুল ফৰ 2 কেতিয়া এটা সংখ্যাক 2 ৰে হৰণ যাব আমি কেনেকৈ গম পাম 2 ৰ বাবে নিয়ম তে ইউনিটস প্লেস ডিজিট শুড বি ইভেন মানে হৈছে 02468 এইকেইটা নাম্বাৰক আমি ইভেন নাম্বাৰ বুলি কওঁ অৰ্থাৎ এককৰ ঘৰৰ সংখ্যাটো যুগ্ম হ'ব লাগিব একদম বেসিক কথা যদি আমি ক'বলৈ যাওঁ ধৰি ললো এটা সংখ্যা 2426 আৰু এটা সংখ্যা আছে ধৰক 2427 এই দুটা সংখ্যা কোনটো ইভেন কোনটো অড আমি কেনেকৈ গম পাম আমি ইউনিটস প্লেস ডিজিট যেটো সাম মানে অৰ্থাৎ এককৰ ঘৰৰ সংখ্যা যাক ইংৰাজীত ইউনিটস প্লেস ডিজিট বুলি কয় শেষৰ অংকটোক আৰু অসমীয়াত তাক কি বুলি কম এককৰ ঘৰৰ সংখ্যা এইটোক আমি কি বুলি কম ইংৰাজীত ইউনিটস প্লেস ডিজিট ঠিক আছে এইটো কি বুলি কম ইউনিটস প্লেস
যেহেতু এইটোক মই কি বুলি ক'ম ইউনিটছ প্লেচ বুলি ক'ম আৰু এইটো অসমীয়াত আমি ক'ম এককৰ ঘৰৰ অংক বুলি ক'ম কি বুলি ক'ম এককৰ ঘৰৰ অংক গতিকে কথা হ'ল এতিয়া ইউনিটছ প্লেচটো আমি যেতিয়া চাম ইয়াত 6 আছে ডেট মিনছ দিছ ইজ এন ইভেন নম্বৰ ঠিক আছে দুই ধৰণৰ নাম্বাৰ পাইছিলোঁ আমি এটা আছিলে ইভেন নম্বৰ আৰু আদাৰ ইজ অড ঠিক আছে ইভেন মিনছ 0 2 4 6 8 দিজ আৰ ইভেন নম্বৰ্ছ এণ্ড 1 3 5 7 এণ্ড 9 এইকেইটা যদি থাকি যায় ইহঁতক আমি কি বুলি ক'ম অড নাম্বাৰ বুলি ক'ম ঠিক আছে গতিকে যদি আমি এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো অৰ্থাৎ ইফ দ্য ইউনিটছ প্লেচ ডিজিট অফ এ নাম্বাৰ ইজ ইভেন অৰ্থাৎ 0 2 4 6 8 এইকেইটা যদি থাকে তেতিয়াহ'লে আমি ডাইৰেক্টলি গম পাম যে এই সংখ্যাটোক 2ৰে হৰণ যাব আৰু যদি বোলে 1 3 5 7 এই ধৰণৰ অড নম্বৰ থাকিব তেতিয়াহ'লে আমি গম পাম সেই নাম্বাৰটোক কি হ'ব 2ৰে ডিভাইড নাযাব মই ইংৰাজীত এবাৰ কৈ দিছোঁ ইফ দ্য ইউনিটছ প্লেচ ডিজিট অফ এ নাম্বাৰ ইজ আইদাৰ 0 2 4 6 or 8 দেন উই শ্বেল ন' ডেট দ্য নাম্বাৰ উইল বি ডিভিজিবল বাই 2 ঠিক আছে যেতিয়া এককৰ ঘৰৰ অংক এটা সংখ্যাৰ 0 2 4 6 বা 8 থাকিব তেতিয়া আমি গম পাম সংখ্যাটো 2ৰে হৰণ যাব আৰু যেতিয়া এইকেইটা নাথাকিব if the units place digit of a number is 1 3 5 or 7 then we will know that the number will not be divisible by 2 যেতিয়া এটা ইউনিটছ প্লেচ এটা নাম্বাৰৰ ইউনিটছ প্লেচ ডিজিট কি হ'ব 1 3 5 7 9 অৰ্থাৎ এটা সংখ্যাৰ এককৰ ঘৰৰ অংককেইটা যেতিয়া 1 3 5 7 9 থাকিব তেতিয়া গম পাম সেই সংখ্যাটোক 2ৰে হৰণ নাযায় ঠিক আছে একদম বেছিক কথা কিছুমান আমি ইয়াত শিকিলোঁ গতিকে আপোনাক যি দুটা মই নাম্বাৰ দিছিলোঁ প্ৰথম নাম্বাৰটো চাওক যি দুটা মই নাম্বাৰ দিয়া আছিলে প্ৰথম নাম্বাৰটো কি আছিলে ত' ফাৰ্ষ্ট নাম্বাৰ ৱাজ 2426 কি আছিলে 2426 লুক এট দিছ নম্বৰ দ্য ইউনিটছ প্লেচ ডিজিট ইজ 6 ইউনিটৰ প্লেচটো কি আছে 6 আছে অৰ্থাৎ এককৰ ঘৰৰ অংকটো 6 আছে অৰ্থাৎ এই দিছ ইজ এন ইভেন নম্বৰ এইটো এটা যুগ্ম সংখ্যা আৰু যিটো যুগ্ম সংখ্যা তেতিয়াহ'লে ইয়াক 2ৰে হৰণ যাব দিছ উইল বি ডিভিজিবল বাই 2 ইয়াক 2ৰে হৰণ যাব ঠিক আছে আপুনি বুজি পালে এইটো চাই পেলাই যে ইয়াক কিহেৰে হৰণ যাব 2ৰে হৰণ যাব সৰি ইয়াক কিহেৰে হৰণ যাব 2ৰে হৰণ যাব ঠিক আছে এটা আমি গম পালোঁ দিছ নম্বৰ উইল বি ডিভিজিবল বাই 2 এণ্ড ফৰ দিছ নম্বৰ দ্য ইউনিটছ প্লেচ ডিজিট ইজ 7 দিছ মিনছ ডেট 7 ইজ এন অড নাম্বাৰ অৰ্থাৎ এইটো এটা অযুগ্ম সংখ্যা 7টো এটা অযুগ্ম সংখ্যা চ' দিছ হোল নাম্বাৰ এই গোটেই সংখ্যাটো উইল নট বি ডিভিজিবল বাই 2 গোটেই সংখ্যাটো 2ৰে হৰণ নাযাব বুজি পাইছে গতিকে আপুনি দেখি পেলাই অংক সংখ্যা এটা কৈ দিব পাৰিব লাগিব যে কোনটো 2ৰে হৰণ যায় কোনটো 2ৰে হৰণ নাযায় একদম বেছিক কথা কিছুমান কৈছোঁ গতিকে যিসকলে অসুবিধা পায় এবাৰ ট্ৰাই কৰি চাব মই 4টা সংখ্যা দিছোঁ ইয়াত 3 4 2 6 আপুনি আগৰ নাম্বাৰকেইটা আগৰ ডিজিটকেইটা কি আছে নাচাব ডোণ্ট লুক এট দিছ ফাৰ্ষ্ট ডিজিটছ ঠিক আছে অনলি লুক এট দ্য লাষ্ট ডিজিট ইফ দ্যাট ইজ ইভেন দেন দ্য হোল নাম্বাৰ উইল বি divisible by 2 and if the units place digit is odd then the whole number will not be divisible by 2 ঠিক আছে ধৰি লওক আৰু এটা দিছোঁ মই 4 3 2 7 এটা দিছোঁ মই আপোনাৰ 3 2 2 0 এটা দিছোঁ মই আপোনাক 5 6 6 5 তেতিয়াহ'লে ফাৰ্ষ্টটো কওক units place digit is an even number so this will be divisible by 2 units place digit is odd number it will not be divisible by 2 units place digit is 0 that means this is an even number this will be divisible by 2 units place digit is 5 this is an odd number this will not be divisible by 2 so ইয়াৰ এককৰ ঘৰৰ অংকটো 6 যুগ্ম সংখ্যা 2ৰে হৰণ যাব এককৰ ঘৰৰ অংকটো 7 অযুগ্ম সংখ্যা 2ৰে হৰণ নাযায় এককৰ ঘৰৰ অংকটো যুগ্ম সংখ্যা 0 2ৰে হৰণ যাব এককৰ ঘৰৰ অংকটো অযুগ্ম সংখ্যা 5 2ৰে হৰণ নাযায় গতিকে 2 ৰুল কেইটা ইয়াতে শেষ হ'ল আপোনালোকে নিশ্চয় বুজিব পাৰিছে যদি কিবা ডাউট থাকে জনাই দিব আমি আকৌ নেক্সট ইয়াক সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে 2 ৰুল কেইটা আমি চালোঁ 3 ক্ষেত্ৰত কি হ'ব চাওক ফৰ 3 rule for 3 add all the digits of the number see whether the sum is divisible by 3 or not অৰ্থাৎ কি কৈছে সংখ্যাৰ অংক গোটেইকেইটা আপুনি যোগ কৰক প্ৰথমতে আৰু যোগফলটোক 3ৰে হৰণ যায় নে নাযায় তাৰপিছত চাওক ইয়াত চোৱা বানানটো ভুল হৈ আছে বাৰু এইটো সৰু সুৰা কথাবোৰ এইবিলাক আপোনালোকে গমে পাইছে প্ৰথম ছ হ'ব দ্বিতীয় ছ নহয় ঠিক আছে এই কথা হ'ল কি কৈছে এটা নাম্বাৰ দিছে ধৰক যিকোনো এটা নাম্বাৰ 3 2 5 6 7 এটা বহুত ডাঙৰ নাম্বাৰ দিছ ইজ এ ভাষ্ট নাম্বাৰ ঠিক আছে দিছ ইজ এ ভেৰি ভাষ্ট নাম্বাৰ এণ্ড দেন হাউ কেন উই ন' ডেট দ্য নাম্বাৰ ইজ whether divisible by 3 or not আমি কেনেকৈ গম পাম যে এই নাম্বাৰটো 3ৰে হৰণ যায় নে নাযায় what have we to do আমি কি কৰিব লাগিব we have to add all the digits of the number প্ৰথমতে আমি গোটেই ডিজিট কেইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব এড কৰিব লাগিব যোগ কৰিব লাগিব 3 plus 2 plus 5 plus 6 plus 7 এড কৰক ফাইণ্ড আউট দ্য সামেশন 3 ৰে 5 5 এ 10 10 6 16 16 হাতে কিমান
23 অৰ্থাৎ 23 গতিকে প্লাছ কৰিলোঁ after getting the summation আমি কিমান পালোঁ 23 এতিয়া look at this summation the result কিমান আছে 23 look if 23 is divisible by 3 or not আপুনি চাওক তাৰপিছত যে 23 যিটো যোগফল পালোঁ সেইটোক 3 ৰে হৰণ যায় নে নাযায় আমি আৰামত গম পাম যে 3 ৰে 23 হৰণ নাযায় যদি 3 ৰে 23 হৰণ নাযায় তেতিয়াহ'লে এই গোটেই সংখ্যাটোকো 3 ৰে হৰণ নাযায় আমি গম পালোঁ বুজি পাইছেনে মই কি কৈছোঁ first you have to add all the digits of the number and after that you have to see the result that means the summation result ঠিক আছে you have to see the result if the summation result is divisible by 3 then the whole number is divisible by 3 if the summation result is not divisible by 3 then the whole number is will not be divisible by 3 অৰ্থাৎ প্ৰথমতে গোটেই কেইটা অংক যোগ কৰিব 3 2 5 6 7 গোটেই কেইটা যোগ কৰি চাইছো কিমান ওলাইছে 23 ওলাইছে এই যোগফলটোক যদি 3 ৰে হৰণ যায় তেতিয়াহ'লে এই সংখ্যাটোক 3 ৰে হৰণ যাব এই যোগফলটোক যদি 3 ৰে হৰণ নাযায় তেতিয়াহ'লে এই সংখ্যাটোক 3 ৰে হৰণ নাযায় আমি বেলেগ এটা এক্সাম্পল চাইছো আকৌ ইয়াত এটা মই বেলেগ এক্সাম্পল এটা কৰি দিছো আৰু নিশ্চয় বুজি আছে আপোনালোকে মই ভাবো কোনো ধৰণৰ ডাউটছ থাকিব নালাগে ইয়াত আকৌ এটা মই সংখ্যা লৈছো বেলেগ এটা সংখ্যা লৈছো 4 0 5 3 এই নাম্বাৰটো সুধিছে যে 3 ৰে ডিভাইড হয় নে নহয় you were asked that 4053 is divisible by 3 or not then you have to see the summation of all the digits আপুনি কি কৰিব লাগিব গোটেই ডিজিট কেইটা প্লাস কৰক 4 plus 0 plus 5 plus 3 find out the result 4 plus 5 9 9 plus 3 12 this is the result ঠিক আছে এটা 12 ক চাওক 3 ৰে হৰণ যায় নে না যায় 12 ক 3 ৰে হৰণ যায় নে না যায় 3 আপুনি নেউটা মুখত মাটিলে গম পাব 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 অৰ্থাৎ 3 4 গুণ 12 অৰ্থাৎ 3 ৰে 12 হৰণ যায় অৰ্থাৎ এই গোটেই সংখ্যাটোক 3 ৰে হৰণ যাব 3 ৰ নিয়মটো আপুনি গম পালে কি কৰিব গোটেই অংককেইটাক যোগ কৰি দিব যোগফলটো অৰ্থাৎ ইয়াত 12 ওলাইছে 12 ক যদি 3 ৰে হৰণ যায় তেতিয়াহ'লে ইয়াক 3 ৰে হৰণ যাব যদি 13 ওলালে হেতেন 13 ক 3 ৰে হৰণ নাযায় তেতিয়াহ'লে ইয়াক 3 ৰে হৰণ নগল হেতেন ঠিক আছে আপুনি নিশ্চয় এটো বুজিব পাৰিছে 3 ৰুলটো আমি ইমানতে শেষ কৰিলো তাৰ পিছত আমি 4 ৰ ৰুল লৈকে চাম আমি ইয়াৰ পিছত যেটো আমাৰ 4 ৰ ৰুল থাকিব ৰুল ফৰ 4 we have to look the rule for 4 4 ৰ বাবে নিয়ম if the number formed by the units and tens digit is divisible by 4 অৰ্থাৎ যদি একক আৰু দহকেৰে গঠন হোৱা সংখ্যাটো 4 ৰে হৰণ যায় অৰ্থাৎ এটা সংখ্যা দিছে ধৰক আপোনাক if you are given a number like this 432 ঠিক আছে এটা নাম্বার দিছে then you have to see the last two digits the units place digit and the tens place digit অৰ্থাৎ ইয়াক অসমীয়াত কয় এককৰ ঘৰৰ অংক আৰু কাখৰটো কয় দহকৰ ঘৰৰ অংক ইংৰাজীত কি বুলি কম units place digit আৰু কাখৰটো tens place digit বুলি কম ঠিক আছে তেতিয়াহ'লে আপুনি যেতিয়া চাব এই লাষ্টৰ যি দুটা অংক এই অংক দুটা গঠন কৰা নাম্বাৰটো চাব you have to see the number which is formed by the last two digits ঠিক আছে এই নাম্বাৰটো কিমান হৈছে লাষ্টৰ অংক দুটা দি যোগ কৰা মানে গঠন হোৱা নম্বৰটো এটো হৈছে 32 এটা চাওক 32 ক 4 ৰে হৰণ যায় নে না যায় you have to look that the 32 is divisible by 4 or not আমি জানো we know that 32 is divisible by 4 because 4 8 যা 32 অৰ্থাৎ 4 8 গুণ 32 গতিকে যদি হেখৰ এই সংখ্যাটোক অৰ্থাৎ এই units place digit আৰু tens place digit এই দুটা গঠন কৰা অংক সংখ্যাটো অৰ্থাৎ এই নাম্বাৰটো যদি 4 ৰে হৰণ যায় 4 ৰে ডিভাইড হয় তেতিয়াহ'লে এই গোটেই সংখ্যাটো 4 ৰে হৰণ যাব the whole number will be divisible by 4 নিশ্চয় বুজি পাইছে 4 ৰ ৰুলটো ঠিক আছে তেতিয়াহ'লে আপোনাক যদি কয় যে তলত আপোনাক দুটা নাম্বাৰ দিছো আপুনি কৈ দিয়ক কোনটোক 4 ৰে ডিভাইড যায় কোনটোক না যায় প্ৰথম নাম্বাৰটো আপোনাক দিছে 220 আৰু তাৰ পিছত নাম্বাৰটো আপোনাক দিছে 222 আপুনি চাব লাগিব যে হেখৰ মানে নাম্বাৰটো কি আছে অৰ্থাৎ হেখৰ ডিজিট দুটাৰে গঠন হোৱা নাম্বাৰটো কি আছে ইয়াত 20 আছে অৰ্থাৎ that means 20 is divisible by 4 that means 220 is also divisible by 4 ইয়াত আছে 22 is not divisible by 4 so 222 will also be not divisible by 4 ঠিক আছে this will be the rule for 4 যদি ইয়াতো আপোনালোকৰ ডাউট কিবা থাকি যায় জনাব নেক্সট ক্লাছত আমি আকৌ তাক ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিম we shall try to make out all the things in the next class if you have any doubts rule for 5 পাছৰ বাবে কি নিয়ম পাছৰ বাবে একদম ইজি it's very easy you have to see the only units place digit আপুনি চাব লাগিব only units place digit টো কি আছে ঠিক আছে ধৰি লওক এটা নাম্বাৰ দিছে 440 আৰু এটা নাম্বাৰ দিছে ধৰক আপোনাক কাখত আৰু এটা নাম্বাৰ দিছে
যে 445 আৰু এটা নাম্বাৰ দিছে 462 আৰু এটা নাম্বাৰ দিছে 470 এই গোটেইকেইটাৰ ইউনিটছ প্লেচ ডিজিটটো চাই যাওক এইটো 0 আছে ডেট মিনছ দিছ উইল বি ডিভিজিবল বাই 5 ইয়াত 5 আছে দিছ উইল বি ডিভিজিবল বাই 5 ইয়াত 2 আছে দিছ উইল নট বি ডিভিজিবল বাই 5 ইয়াত 0 আছে এগেইন দিছ উইল বি ডিভিজিবল বাই 5 অৰ্থাৎ শেষৰ অংকটো চাব যদি শূন্য থাকে শেষত অথবা যদি 5 থাকে তেতিয়াহ'লে যিমান আগৰ ফালে দীঘল নাম্বাৰ নহওক কিয় গোটেই নাম্বাৰটোক 5 এৰে হৰণ যাব বুজি পাইছে যদি হয়তো শূন্য থাকিব লাগিব নতুবা 5 থাকিব লাগিব তাৰ বাহিৰে যদি বেলেগ ডিজিট থাকে 1 3 2 ঠিক আছে 4 6 7 8 9 বেলেগ ডিজিট থাকিলে সেই সংখ্যাটোক 5 এৰে হৰণ নাযাব ঠিক আছে কি থাকিব লাগিব ইউনিটছ প্লেছত হয়তো 0 নতুবা 5 থাকিব লাগিব দিস ইজ দ্য ৰুল ফৰ 5 তাৰ পিছত আমি পঢ়িম ৰুল ফৰ 6 6ৰ বাবে কি ৰুল if the number is divisible by both 2 and 3 অৰ্থাৎ 6 এৰে যদি কোনোবা এটা সংখ্যাক হৰণ যাবলগীয়া হয় তেতিয়াহ'লে সেই সংখ্যাটোক 2 ৰেও হৰণ যাব লাগিব আৰু 3 ৰেও হৰণ যাব লাগিব বুজি পাইছে নে কি কৈছো মই ধৰি লওক কিবা এটা সংখ্যা আপোনাক দিছে সেই সংখ্যাটো সুধিছে যে 6 এৰে হৰণ যায় নে নাযায় you have to see first that the number should be divisible by both 2 and 3 2 ৰেও ডিভাইড হ'ব লাগিব 3 ৰেও ডিভাইড হ'ব লাগিব that means যদি আপোনাক মই এটা নাম্বাৰ দিও 18 একদম ইজিলি মই কৈ দিছো 18 ক 2 ৰে হৰণ যাবনে যাব কাৰণ ইউনিটছ প্লেচ ডিজিটটো ইভেন দিস উইল বি ডিভিজিবল বাই 2 অৰ্থাৎ এককৰ ঘৰৰ অংকটো 8 গতিকে ইয়াক 2 ৰে হৰণ যাব তাৰ পিছত আপোনাক সুধিছে 3 ৰে হৰণ যাবনে 3 ৰে হৰণ যোৱা নিয়মটো কি আছিল ইউ হেভ টু এড অল দ্য ডিজিট ঠিক আছে আপুনি প্ৰথমতে গোটেই অংক দুটা যোগ কৰিব লাগিব কিমান আছে 1 প্লাছ 8 কৰি চাওক আপুনি 1 প্লাছ 8 ইজ ইকুৱেল টু 9 9 ইজ ডিভিজিবল বাই 3 দ্যাট মিনছ 18 ইজ অলসো ডিভিজিবল বাই 3 অৰ্থাৎ 8 আৰু 1 যোগ কৰি দিয়ক 8 একে 9 9 যদি 3 ৰে হৰণ যায় তেতিয়াহ'লে 18 কো 3 ৰে হৰণ যাব দ্যাট মিনছ এই সংখ্যাটোক 2 ৰে হৰণ যায় 3 ৰে হৰণ যায় this number that means 18 will be divisible by 2 also and 3 also যদি 2 and 3 দুইটাৰে হৰণ যায় তেতিয়াহ'লে 18 ক 6 এৰে হৰণ যাব so আমি জানো 18 by 6 is equal to 3 6 into 3 this will be 18 ঠিক আছে ঠিক তেনেকৈ আপোনাক যদি এটা নাম্বাৰ দিও 21 ক 3 ৰে হৰণ যায় কিন্তু 2 ৰে হৰণ নাযায় that means this will not be divisible by 6 বুজি পাইছে না মই কি কৈছো 6 এৰে হৰণ যাবলগীয়া হলে 2 and 3 দুইটাৰে হৰণ যাব লাগিব সংখ্যাটো so ইয়াৰ পিছত আমি 7 ৰ ৰুলটো চাম 7 ৰ ৰুলটো চাম আপোনালোকে নিশ্চয় বুজি পাইছে যদি কাৰোবাৰ কিবা ডাউট আছে ধুনিয়াকে মোক জনাব মই ক্লিয়াৰ কৰি দিম যাৰ যত ডাউট থাকে ঠিক আছে যেতিয়া আপোনাক যদি ডাঙৰ এটা নাম্বাৰ দিয়ে if you are given a large number ঠিক আছে if you are given a large number and you are asked that please find that this number is divisible by 6 or not then how can we go forward আমি কেনেকৈ ইয়াত আগবাঢ়িব পাৰো যে নাম্বাৰ এটা দিছে ধৰক 2426 ঠিক আছে 2426 you are asked that 2426 is divisible by 6 or not you have to first see that the units place digit to apuni prothomate sabo lagibo ekokor ghoror onkotu ki ase yat 6 ase that means this is an even number অর্থাৎ ইয়াক 2 ৰে হৰণ যাব অর্থাৎ এককৰ ঘৰৰ অংকটো যুগ্ম সংখ্যা গতিকে ইয়াক 2 ৰে হৰণ যাব এতিয়া আপুনি চাওক 3 ৰে হৰণ যায় নে নাই নাও ইউ হেভ টু সি দ্য হোল নাম্বাৰ ইজ ডিভিজিবল বাই 3 অর নট 3 ৰে হৰণ যোৱা ৰুলটো কি আছিল হোৱাট ওয়াজ দ্য ৰুল ইউ হেভ টু এড all the digits 2 plus 4 plus 2 plus 6 আপুনি কি কৰিব লাগিব 3 ৰে চাব লাগিলে গুটেকিটা অংকক যোগ কৰিব লাগিব 4 2 6 6 2 8 8 6 কিমান 14 14 হোৱাৰ লগে লগে তাক 3 ৰে ডিভাইড নহয় ঠিক আছে তাক 3 ৰে ডিভাইড নহব যদি 3 ৰে ডিভাইড নহয় এই সংখ্যাটো কিন্তু 2 ৰে ডিভাইড হৈছিলে this was divisible by 2 but this is not divisible by 3 so যেহেতু ৰুলটো কি আছিল যে the number should be divisible by both অৰ্থাৎ 2 আৰু 3 দুয়োৰে বিভাজ্য হ'ব লাগিব এই সংখ্যাটোক only 2 ৰে ডিভাইড হয় কিন্তু 3 ৰে ডিভাইড নহয় so this number will not be divisible by 6 বুজি পাইছে না কেনেকৈ কৰিব লাগিব গতিকে এই সংখ্যাটোক 6 ৰে হৰণ যাব নোৱাৰে ঠিক আছে গতিকে আপুনি এনেকৈ চেক কৰিব 6 ৰ ৰুলটো মই ইয়াত দি দিলো তাৰ পিছত আমাৰ আহিব 7 ৰ কোনটো ৰুল আছিল 7 ৰ কি ৰুল আছিল after that we have to see what was the rule for 7 7 ৰ ৰুলটো চাব
ডাবল ইউনিট ডিজিট অফ দ্য গিভেন নাম্বাৰ অৰ্থাৎ এককৰ ঘৰৰ সংখ্যাটোক দুগুণ কৰিব দিছে তাৰপিছত সাবট্ৰাক্ট দ্য এবভ নাম্বাৰ ফ্ৰম দ্য নাম্বাৰ ফৰ্মড বাই দ্য এক্সক্লুডিং দ্য ইউনিট ডিজিট ঠিক আছে এককৰ অংকটো বাদ দি ৰোৱা সংখ্যাটোক ওপৰৰ সংখ্যাটোৰ পৰা মানে সংখ্যাটোক ওপৰৰ সংখ্যাটোৰ পৰা কি কৰিব দিছে বিয়োগ কৰিব দিছে তাৰপিছত কৈছে চি ডেট দ্য নাম্বাৰ ইজ ডিভিজিবল বাই 7 অৰ নট অৰ্থাৎ অকণমান বুজিবলগীয়া আছে এইটোত মই ধুনীয়াকৈ বুজাই দিছোঁ প্ৰথমতে মই অসমীয়াত কৈ দিছোঁ তাৰপিছত মই ইংৰাজীত ক'ম ঠিক আছে মানে আপোনাক এটা ধৰক নাম্বাৰ দিছে 612 প্ৰথমতে কি কৰিব দিছে এককৰ ঘৰৰ সংখ্যাটোক অংকটোক দুগুণ কৰিব দিছে এককৰ ঘৰৰ যোনটো অংক আছে কিমান আছে এককৰ ঘৰত 2 আছে তাক দুগুণ কৰক 2 * 2 কিমান পালে আপুনি 2 * 2 4 তাৰপিছত আপুনি কি কৰক এই অংকটোক বাদ দি দিয়ক বাদ দিয়াৰ পিছত আগৰ ফালে কি থাকি গ'ল 61 থাকি গ'ল 61ৰ পৰা এই যিটো আমি দুগুণ কৰোঁতে কিমান পাইছিলোঁ 4 পাইছিলোঁ এই 4টো আপুনি বিয়োগ কৰক কৰাৰ পিছত আপুনি কিমান পালে এই তলত পালে আপুনি 57 পালে তাৰপিছত চাওক এই 57টোক আচলতে 7ৰে ডিভাইড যায় নে নাযায় আপুনি গম পায় এই 57টোক 7ৰে ডিভাইড নাযায় তেতিয়াহ'লে গোটেই এই 612 এই সংখ্যাটোকো 7ৰে হৰণ নাযায় পাইছেনে বুজি 612 এই সংখ্যাটোকো 7ৰে হৰণ নাযাব মই এটা ইংৰাজীত কৈ দিছোঁ ফাৰ্ষ্ট ইউ হেভ টু চি দ্য ইউনিটছ প্লেচ ডিজিট ফাৰ্ষ্ট ইউ হেভ টু চি দ্য ইউনিটছ প্লেচ ডিজিট নাও উই আৰ এবল টু চি ডেট দ্য ইউনিটছ প্লেচ ডিজিট ইজ 2 ইউ হেভ টু ডাবল দ্য ইউনিটছ প্লেচ ডিজিট you have to double the units place digit that means you have to multiply the unit place digit by 2 and after getting the multiplication we have got the result that means 4 and after that you have to exclude this units place digit and after excluding this unit place digit you have got only 61 and from this 61 from this number you have to subtract this number 4 that means after subtraction we have got the result 57 after that finally you have to see the 57 is divisible by 7 or not if 57 is divisible by 7 then 612 will also be divisible by 7 and if 57 is not divisible by 7 then 612 is also not divisible by 7 ঠিক আছে নিশ্চয় আপোনালোকে দুইটা ল্যাঙ্গুৱেজৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো ধৰিব পাৰিছে এক্সাম্পলটো এতিয়া মই বেলেগ এক্সাম্পল এটা দিছোঁ এই 7ৰ ক্ষেত্ৰত মই এটা বেলেগ এক্সাম্পলৰে বুজাবলৈ চেষ্টা কৰিছোঁ 7ৰ ক্ষেত্ৰত মই বেলেগ এটা এক্সাম্পল ক'ব চেষ্টা কৰিছোঁ ধৰি লওক মই এটা নাম্বাৰ দিছোঁ আপোনাক 609 প্ৰথমতে আপুনি কি কৰক এককৰ ঘৰৰ অংকটোক দুগুণ কৰক 9 * 2 কিমান 9 * 2 = 18 ঠিক আছে 9 * 2 কিমান পালে আপুনি 18 পালে তাৰপিছত আপুনি কি কৰক এই 9টোক বাদ দি দিয়ক বাদ দিয়াৰ পিছত আপোনাৰ হাতত কি থাকি গ'ল 60 থাকি গ'ল 60 থকাৰ পিছত আপুনি যে দুগুণ কৰিছিলে নক এই 18টো 9 * 2 = 18 পাইছিলেনে এই 18টো আপুনি কি কৰক বিয়োগ কৰি দিয়ক এই 18টো আপুনি কি কৰি দিয়ক বিয়োগ কৰি দিয়ক বিয়োগ কৰাৰ পিছত আপুনি কিমান পালে 18ক বিয়োগ কৰাৰ পিছত আপুনি কিমান পালে 42 পালে তাৰপিছত এই 42টোক 7ৰে ডিভাইড যায় নে নাই চাওক আপুনি জানে যে 7 6 যা 42 অৰ্থাৎ 7 6 * 42 অৰ্থাৎ 42টোক 7ৰে ডিভাইড যায় দ্যাট মিন্স যদি এই 42টোক 7ৰে ডিভাইড যায় তেতিয়াহ'লে 609কো 7ৰে ডিভাইড যাব মই এতিয়া ইংৰাজীত কৈছোঁ first you have to see the units place digit here units place digit is 9 you have to double the units place digit after getting double the units place digit we have got the multiplication result is 18 after that you have to exclude the units place digit from the number after excluding the units place digit that means 9 after excluding 9 we have got the number is 60 after that we have to subtract the multiplication result multiplication value what was the multiplication value that was 18 we have to subtract the 18 from the number which was found after excluding the units place digit that means 60 after subtracting 18 from 60 we have got finally the result is 42 and after getting the final result 42 we have to see whether the 42 is divisible by 7 or not if the 42 is divisible by 7 then the given number 609 will also be divisible by 7 and if the 42 is not divisible by 7 then the whole number will not also be divisible by 7 ঠিক আছে মই ভাবো আপোনালোকে ধুনিয়াকৈ গুটেখিনি কথা বুজি পাইছে গতি 7ৰে হৰণ যায় নে নাযায় চাব লাগিলে আপোনালোকক মই এটা হোমৱৰ্ক দি দিছোঁ আপোনালোকক এটা হোমৱৰ্ক দি দিছোঁ ধুনিয়াকৈ এটা নাম্বাৰ দিছোঁ চেক কৰিব 7ৰে ডিভাইড যাব নে নাই এটা নাম্বাৰ দি দিছোঁ ধুনিয়াকৈ আপোনালোকে চেক কৰিব 644 বেছি টান নাম্বাৰ দিয়া নাই বেছি ডিফিকাল্ট দিয়া নাই ইউ হেভ টু ডু ইট বাই ইউৰ ওন ঠিক আছে 644 you have to see whether this number is divisible by 7 or not this is homework for you ঠিক আছে গতিকে 7ৰ পিছত আমি ৰুলটো চাম আমি 8ৰ ক্ষেত্ৰত ৰুলটো কি
8ৰ ক্ষেত্ৰত ৰুলটো হ'ল আপুনি শেষৰ 3টা ডিজিট চাব লুক দ্য লাষ্ট 3 ডিজিটছ এইটো 4ৰ নিচিনা একে দিছ ৰুল ইজ ছেম লাইক 4 ঠিক আছে 4ৰ ক্ষেত্ৰত যিটো ৰুল আছিলে 4ৰ ক্ষেত্ৰত একে 4ৰ ক্ষেত্ৰত আমি শেষৰ দুটা নাম্বাৰ চাইছিলোঁ শেষৰ দুটা ডিজিট চাইছিলোঁ 8ৰ ক্ষেত্ৰত শেষৰ 3টা ডিজিট চাম ঠিক আছে শেষৰ 3টা ডিজিট যদি 8ৰে ডিভাইড যায় তেতিয়াহ'লে সেই গোটেই সংখ্যাটোক 8ৰে হৰণ যাব ঠিক আছে এটা নাম্বাৰ আছে ধৰক 1132 then you have to see the last 3 digits 132 এই 132ক আপুনি হৰণ কৰি চাব 8ৰে যদি তাক 8ৰে হৰণ যায় গোটেই নাম্বাৰটোক 8ৰে হৰণ যাব এইটো এটা ইজি ৰুল হৈ যায় 4ৰ নিচিনা একে গতিকে এইটো অকণমান আপোনালোকে নিজৰ ফালৰ পৰা চাব ঠিক আছে গতিকে আজি আমি মোষ্ট প্ৰবেবলি আমি 7লৈকে শেষ কৰি দিলোঁ আমি 8 থাকিল 9 and 10 তাৰপিছত কেইটামান আমি নিজৰ ফালৰ পৰা কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম এইখিনি আপোনালোকে প্ৰথমতে চাওক অকণমান লাহে ধীৰে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক আমি নেক্সট ক্লাছত বাকী 8ৰটো আকৌ এবাৰ ভালকৈ কৰিম 8 9 and 10 আৰু কেইটামান কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম ঠিক আছে আৰু যিখিনি যাৰ ডাউট থাকি গ'ল 7লৈকে 1 to 7 মোক জনাব মই আকৌ এবাৰ তাক ৰিপিট কৰিবলৈ চেষ্টা কৰিম কাৰোবাৰ ক্ষেত্ৰত যদি ইংৰাজীটোত অকণমান বুজিবলৈ অসুবিধা হৈছে মোক জনাব আকৌ মই ট্ৰাই কৰিম মোৰ ইংৰাজীটো অকণমান আকৌ ইম্প্ৰুভ কৰিবলৈ কাৰণ মই আগে পিছে বেছিভাগ অসমীয়াত ক্লাছ কৰিছোঁ ইংৰাজীটো 2 এটা কৰিছোঁ কিন্তু মই ট্ৰাই কৰিছোঁ আই এম ট্ৰাইং যেহেতু ইংৰাজীটো কৰিবলৈ গতিকে আপোনালোকে যেহেতু বিচাৰিছে মই 2টা লেংগুৱেজত কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে ইমানতে আজি সামৰিছোঁ একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ